নমস্কাৰ বন্ধুসকল, মই এতিয়া গৈ আছোঁ পকো আৰু দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো। এয়া মোৰ মিনি ব্লগ। এয়া গাড়ী আহি গ'ল বাৰু। এনেই হ'লে মানে গাড়ীবোৰ ৰাখে, কিন্তু হাত বাও দিলেও যেতিয়া নাৰাখে বহুত দুখ লাগে মানে। কিন্তু তথাপিও গাড়ীখনত অন্য এখন গাড়ীত বহি গ'লোঁ বাৰু। বহাৰ পাছত ভাবি আছোঁ মানে এই গাছ গছনিবোৰ দেখি, এই গাছ গছনি মানে গাছ আৰু গছনি মানে কি মানে বস্তুখিনি। আৰু এই ল'ৰাজন টোপনি মাৰি আছে মানে মানে গাড়ীখনত বহিলে মানে এনেকুৱা লাগে। মই পাছৰ চিটটো বহি ভাল পাওঁ। গাছ আৰু গছনি পুলিংগো নে ষ্ট্ৰিলিংগ, আৰু বেকগ্ৰাউণ্ডৰ পৰা শব্দ হৈছে আহিয়ে পাই গ'লোঁ, জেন কলেজে পাই গ'লোঁ। মই মানে বকলৈকে গৈ আছোঁ বিশেষ এটা কামৰ কাৰণে। মানে মোৰ বন্ধু এজনৰ ডাঙৰ এটা কিবা চাই থাককচোন ভিডিঅ'টো দেখিব। কিন্তু তথাপিও ভাবি আছোঁ মই গাছ আৰু গছনি, ফল মূল মানে মূলটা কি আৰু গছনিটা কি, মানে কোনটো গছক গছনি কয় আৰু কোনটো মানে ফলক মূল কয়, মানে ফল মূল গছ গছনি মই ভাবিয়ে পাত্তা পোৱা নাই। তথাপিও নামি গ'লোঁ বাছৰ পৰা। এইবাৰ পিলপিলিত উঠি গ'লোঁ। পিলপিলিত উঠিয়েতো এতিয়া লাগিল কেজেংটা মানে কথাবোৰ ভাবি ভাবি মানে পাত্তাই পোৱা নাছিলোঁ। মানে আৰু উপায় নাই, আহি আছে গ'লোঁ মানে মই গৈ আছোঁ পকত, কিন্তু নামি গ'লোঁ মই ইয়াতে। কি কৰিবি আৰু উপায় নাই, বলক ভিডিঅ'টো চাই থাকক। আৰু এয়া বন্ধুসকল মই পাই গ'লোঁ মানে শনিবাৰ বজাৰ পকো। আৰু ইয়াতে এতিয়া চলি আছে ধুনীয়াকৈ। মই যি কাৰ্যসূচীত আহিছিলোঁ মানে পাহৰি গৈছিলোঁ। মানে এই গোটাই ৰাস্তাটোৱে ভাবি ভাবি মই গমেই পোৱা নাছিলোঁ মানে মই ক'ত আহি আছিলোঁ। কিন্তু মই আহিছোঁ জুমাং সমন্বয় গোষ্ঠীৰ মানে বাৰেৰহণীয়া যি তেওঁলোকৰ মানে বিহু, এইবাৰ ৰঙালী বিহুৰ মানে 7ম তেওঁলোকৰ। আৰু তেওঁলোকে ধুনীয়া পৰিৱেশ এটাৰ মাজত মানে আজি শুভ উদ্বোধনী কৰিব মানে আখাৰাৰ। আৰু তো তাতে আহিছোঁ, এয়া দেখিছেই। আৰু আপোনালোকেও এই মানে এওঁলোকৰ জুমাং সমন্বয় গোষ্ঠীক আপোনালোকেও আমন্ত্ৰণ কৰিব পাৰিব। আৰু আপোনালোকে এয়া দেখিছে ধুনীয়াকৈ ঢোলে ডগৰে মানে বাজি আছে। অলপ আৰু বন্ধুসকল গমেই পালে মই ক'ত আহিছিলোঁ। কিন্তু ধুনীয়াকৈ এওঁলোককো সহযোগ কৰিব, মোৰ ফালৰ পৰা মই সহযোগ কৰিব চেষ্টা কৰিম। এয়া প্ৰসাদ খালোঁ বাৰু। আৰু আপোনালোকে এয়া জুমাং সমন্বয় বকো আপোনালোকে মাতিব আপোনালোকৰ অনুষ্ঠানতো। এইবুলি বহাগ বিহুত আপোনালোকক ওচৰৰ পৰা লগ পাব যতীনদাৰ এই টীমটোৱে। তেওঁলোকে বহুত ভাল কাম কৰি আছে, আজি 7 বছৰেই হ'ল। আৰু এয়াই ধুনীয়া ধুনীয়া পদক্ষেপৰ মাজেৰে তেওঁলোকে আগবাঢ়ি যাওক। ধন্যবাদ।